রাস্তা বনোয়া রাজনীতি আরম্ভ করো সাম্প্রদায়িক রাজনীতি বন্ধ করো রাস্তা বনোয়া রাজনীতি আরম্ভ করো আমার উন্নয়নের রাজনীতি লাগে আমার উন্নয়নের রাজনীতি লাগিবই আমার উন্নয়নের রাজনীতি লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ লখিমপুর জেলায় রাস্তা পথগুলো নির্মাণ করার ব্যবস্থা করো নামসা সমস্যার রাস্তা পথগুলো নির্মাণ করার ব্যবস্থা করো রঙানদী সমস্যার রাস্তা পথগুলো নির্মাণ করার ব্যবস্থা করো নাওবৈছা আৰু ৰঙানদী বিধানসভা সমষ্টিৰ 21টা ব্যস্ততাপূৰ্ণ পথৰ উন্নয়নৰ দাবীত লখিমপুৰৰ কৰোধাপুৰীত অখিল গগৈৰ মানৱ শৃংখল ৰাইজৰ দলৰ উদ্যোগত ৰূপায়ণ কৰা এই বিশাল প্ৰতিবাদত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অংশ লৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অখিলে হিমন্ত বিশ্ব শৰ্মাক হিন্দু মুছলমানৰ ৰাজনীতি এৰি উন্নয়নৰ ৰাজনীতি কৰিবলৈ দাবী জনায় উল্লেখযোগ্য যে নাওবৈছা বিধানসভা সমষ্টিৰ বাটপথসমূহ বিধ্বস্ত অৱস্থাৰ বাবে জমৰযাতনাৰ ভোগ কৰি আহিছে সমষ্টিবাসীয়ে যাৰ পৰিণতিত আজি ৰাইজৰ দলৰ সভাপতিগৰাকীৰ উপস্থিতিত এক বৃহৎ মানৱ শৃংখলা সৃষ্টি কৰি চৰকাৰী ব্যৱস্থাটোৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰে লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ ৰিপৰ্ট নিউজ আপডেট মই গোটেই অসমখন ঘূৰি ফুৰোঁ কিন্তু নাওবৈছা সমষ্টি আৰু ৰঙানদী সমষ্টি এই লখিমপুৰৰ এই দুটা সমষ্টিৰ ৰাস্তা পদূলি যিমান বেয়া মই অসমৰ কোনো ঠাইতে ইমান ভয়ংকৰ ৰাস্তা পদূলি ক'তো দেখা আজি আমি ইয়াত যিটো মানৱ শৃংখল কৰিলোঁ এই মানৱ শৃংখলৰ জৰিয়তে আমি 11টা ৰাস্তা 21টা ৰাস্তা ইয়াত আমি 21টা ৰাস্তা আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ সন্মানীয় PWD মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মালৈ এই মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিছোঁ আমি ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি এৰি ঠাইৰ নাম সলোৱা ৰাজনীতি এৰি উন্নয়নৰ ৰাজনীতি ধৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে অসমক ভাৰতবৰ্ষৰ বিজেপিৰ যদি চৰকাৰ হয় অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰিব কিন্তু অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰা বিজেপি চৰকাৰৰ দিনত আমাৰ ৰঙানদী বিধানসভা সমষ্টি আৰু আমাৰ নাওবৈছা বিধানসভা সমষ্টিত ৰাস্তাবিলাক প্ৰায় আটাইবিলাক ৰাস্তা পুখুৰীত পৰিণত হৈছে এনেকৈ ভয়াবহ ৰাস্তা আমি ক'তো দেখা নাই ইয়াৰ স্থানীয় বিধায়ক শ্ৰীযুত ভৰত নৰহ ডাঙৰীয়া তেখেত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী মানুহক ইয়াতে ঠিকা দি থৈছে এজন লখিমপুৰ বিধানসভা সমষ্টিৰ দুষ্ট বিধায়ক মানৱ ডেকা আৰু আনজন এই লখিমপুৰ লোকসভা সমষ্টিৰ MP কি নাম প্ৰধান বৰুৱা মোৰ তেওঁৰ নামটো মনত নাথাকে কাৰণ তেওঁ এদিনো কোনোদিন ৰাইজৰ কাৰণে মাত মতা মই দেখা নাই গতিকে তেওঁ সংসদত কোনোদিন নেদেখোঁ কাৰণে তেওঁৰ নামটো মই পাহৰি যাওঁ প্ৰধান বৰুৱা আৰু মানৱ ডেকা নামৰ দুষ্ট দুজন প্ৰতিনিধিয়ে কি কৰিছে ইয়াৰ ৰাস্তাবিলাক কাটি নি বেলেগ ঠাইত গৈ বনাই আছে
বা বেলেগ তেওঁলোকৰ বেলেগ বেলেগ ঠাইত নিজৰ এজেণ্ডা অনুসৰি সাম্প্ৰদায়িক এজেণ্ডা অনুসৰি কাম কৰি আছে। সেইকাৰণে ৰঙানদী সমষ্টি আৰু নাওবৈচা সমষ্টিত ৰাস্তা পদূলি এনেকুৱা ভয়াৱহ যে মই এতিয়ালৈকে 4-5 বাৰ এই 3 মাহমানৰ ভিতৰত আহিলোঁ। 4-5 মাহত মোৰ একদম কঁকাল বিষ হৈ গৈছেগৈ। সকলো মানুহে কৈছে যে ৰাস্তা পদূলি ইয়াত নবনাই, ভয়ংকৰভাৱে বেয়া ইয়াৰ ৰাস্তা পদূলি। আপোনালোকক সেইকাৰণে মই ইয়াতে মই আপোনালোকক আপোনাৰ 21টা ৰাস্তাৰ নাম দিছোঁ। এই 21টা ৰাস্তা যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিবলৈ পাব যে এই 21টা ৰাস্তাৰ ভিতৰত 21টা ৰাস্তাই পুখুৰী, এইবিলাক ৰাস্তা হৈ থকা নাই, অথচ এইবিলাকৰ কোনোবা এটা ষ্টেট হাইৱে, কোনোবা এটা একদম প্ৰধান PWD পথ, আৰু প্ৰত্যেকটো পথে অত্যন্ত গুৰুত্বপূৰ্ণ হস্পিটেললৈ অহা প্ৰধান পথ। গাঁৱৰ ৰাস্তাবিলাকৰ নাম দিয়াই নাই। প্ৰধান পথবিলাকৰ নাম দিওঁতে ইয়াত 21টা ৰাস্তাৰ নাম ওলাইছে, যি 21টা ৰাস্তা বিজেপি চৰকাৰ অহাৰ পাছত এক টুকুৰা শিল পৰ্যন্ত এতিয়ালৈকে পেলোৱা নাই। গতিকে এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিবলৈ, হিন্দু মুছলমানৰ ৰাজনীতি এৰি উন্নয়নৰ ৰাজনীতিত ধৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তেওঁ এতিয়া তেওঁৰ মিছনটো হ'ল যে ঝাৰখণ্ডক তেওঁ ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰিবলৈ গৈছে। অসমক তেওঁ তলফালৰ পৰা 6 নম্বৰ ৰাজ্য কৰিলে। তলফালৰ পৰা 6 নম্বৰ, 33খন ৰাজ্যৰ ভিতৰত অসম ভাৰতৰ 6 নম্বৰ ৰাজ্য তলফালৰ পৰা, আৰু ওপৰৰ পৰা 27 নম্বৰ ৰাজ্য কৰি আগতকৈ ৰাজ্যখনৰ অৱস্থা বেয়া কৰি গোটেই ৰাজ্যখনক সম্পূৰ্ণৰূপে ঋণত ডুব যোৱাই এতিয়া তেওঁ ঝাৰখণ্ডক 1 নম্বৰ ৰাজ্য কৰিবলৈ লাগি আছে। তেওঁ অসমৰ ৰাজনীতিত নাই, তেওঁ এতিয়া অকল ঝাৰখণ্ডৰ ৰাজনীতিক লৈ অসমৰ পইচা নি 2 নম্বৰী চব পইচাবিলাকেৰে ঝাৰখণ্ডত তেওঁ ইলেকশ্যন খেলি আছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ, তেখেতৰ যদি সৎ সাহস আছে তেখেতে এবাৰ ৰঙানদী সমষ্টিলৈ আহি এই ৰাস্তাবিলাক এবাৰ ভ্ৰমণ কৰক, আৰু তেখেতৰ উন্নয়নৰ 1 নম্বৰ ৰাজ্য, ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰা এই ৰাজ্যখন এবাৰ চাই যাওক। তেওঁৰ ৰাজ্যত তেওঁৰ দিনত অসমৰ ৰাইজৰ অসমৰ মূল পথবিলাক, মূল PWDৰ পথবিলাক বা ষ্টেট হাইৱেবিলাকৰ অৱস্থা কেনেকুৱা তেওঁ ইয়াত আহিলে দেখিবলৈ পাব। গতিকে আজি স্থানীয় ৰাইজে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিলে। মই ৰাইজৰ দলৰ সভাপতি হিচাপে আজি ৰঙানদী সমষ্টিত এটা গণসমাৱেশত যোগ দিবলৈ আহিছোঁ। গতিকে চিলনীবাৰীত হোৱা এই গণসমাৱেশত যোগ দিবলৈ আহোঁতে মই ৰাইজৰ এই আন্দোলনত, এই মানৱ শৃংখলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। মই নাওবৈচাৰ ৰাইজ আৰু ৰঙানদী ৰাইজৰ এই আন্দোলনৰ প্ৰতি ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন ব্যক্ত কৰিলোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যাতে এই 21টা ৰাস্তা অনতি বিলম্বে বনোৱাৰ ব্যৱস্থা কৰে, আৰু যদি নকৰে তেতিয়াহ'লে ইয়াৰ ৰাইজক, মই লখিমপুৰৰ ৰাইজক আহ্বান জনাইছোঁ তেখেতসকল গুৱাহাটীলৈ আহক, ময়ো থাকিম, যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় নহ'লে বা PWDৰ চিফ ইঞ্জিনিয়াৰৰ কাৰ্যালয় আমি একেলগতে ঘেৰাও কৰিম। ধন্যবাদ।